এইফালে মাজুলীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মন্ত্ৰী বিমল বৰা। ফুলনিৰ চেলেক গৰংগমঞ্চত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে বিমল বৰাই। কংগ্ৰেছক ফুং ফাং পাৰ্টি আখ্যা দিছে মন্ত্ৰী বিমল বৰাই। আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে মাজুলীবাসী ৰাইজে তিনিওটা আমাৰ মিত্ৰ শক্তি সন্মিলিত প্ৰাৰ্থীসকলক বিজয়ী সাব্যস্ত কৰিবৰ কাৰণে হাতে হাত ধৰি ওলাই আহিছে। আজি ফুলনি পঞ্চায়তত আমাৰ তিনিওটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল, জিলা পৰিষদৰ প্ৰাৰ্থীসকল সকলোৱে আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া তিনিওটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত ৰাইজৰ ওচৰত তেখেতসকলৰ হৈ আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মাজুলীৰ ৰাইজে যোৱা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক যিসমূহ কাম কাজ তেখেতসকলে লাভ কৰিছে, তেওঁলোকে অনুভৱ কৰিছে। সেই অনুভৱৰ ভিত্তিতেই তেওঁলোকে সকলোৱে হৃদয়ঙ্গম কৰিছে যে তৃণমূল পৰ্যায়ত এই আমাৰ মিত্ৰ শক্তিৰ প্ৰাৰ্থীসকলৰ জৰিয়তেহে সঠিক ৰূপত জনসাধাৰণৰ উন্নয়নৰ কামবিলাক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কাৰণ বিগত বহুদিনৰ কংগ্ৰেছৰ অপশাসনৰ সাক্ষী মাজুলীৰ ৰাইজ, গতিকে সকলো কনভিন্স যে এইফালে মাজুলীৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত ব্যস্ত হৈ পৰিছে মন্ত্ৰী বিমল বৰা। ফুলনিৰ চেলেক গৰংগমঞ্চত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিলে বিমল বৰাই। কংগ্ৰেছক ফুং ফাং পাৰ্টি আখ্যা দিছে মন্ত্ৰী বিমল বৰাই। আগন্তুক পঞ্চায়ত নিৰ্বাচন উপলক্ষে মাজুলীবাসী ৰাইজে তিনিওটা আমাৰ মিত্ৰ শক্তি সন্মিলিত প্ৰাৰ্থীসকলক বিজয়ী সাব্যস্ত কৰিবৰ কাৰণে হাতে হাত ধৰি ওলাই আহিছে। আজি ফুলনি পঞ্চায়তত আমাৰ তিনিওটা দলৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকল, জিলা পৰিষদৰ প্ৰাৰ্থীসকল সকলোৱে আমি আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া তিনিওটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত ৰাইজৰ ওচৰত তেখেতসকলৰ হৈ আমি সকলো ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মাজুলীৰ ৰাইজে যোৱা কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ উন্নয়নমূলক যিসমূহ কাম কাজ তেখেতসকলে লাভ কৰিছে, তেওঁলোকে অনুভৱ কৰিছে। সেই অনুভৱৰ ভিত্তিতেই তেওঁলোকে সকলোৱে হৃদয়ঙ্গম কৰিছে যে তৃণমূল পৰ্যায়ত এই আমাৰ মিত্ৰ শক্তিৰ প্ৰাৰ্থীসকলৰ জৰিয়তেহে সঠিক ৰূপত জনসাধাৰণৰ উন্নয়নৰ কামবিলাক আগুৱাই লৈ যাবলৈ সক্ষম হ'ব। কাৰণ বিগত বহুদিনৰ কংগ্ৰেছৰ অপশাসনৰ সাক্ষী মাজুলীৰ ৰাইজ, গতিকে সকলো কনভিন্স যে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।